এই সময়ছোৱাত অৰ্থাৎ যোৱা 21 তাৰিখৰ পৰা ভাৰতবৰ্ষৰ সৰ্বক্ষেত্ৰ শ্ৰমজীৱী মানুহৰ মাজত এটা চাঞ্চল্যৰ সৃষ্টি হৈছে, শংকাৰ সৃষ্টি হৈছে আৰু এটা ক'বলৈ গ'লে চূড়ান্ত নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি হৈছে। এয়া হৈছে কেন্দ্ৰীয় চৰকাৰে অবৈধ শ্ৰম কোড, যি শ্ৰম আইনবিলাক সংশোধন কৰি যি শ্ৰম কোড বনাইছিল পুঁজিপতিৰ স্বাৰ্থত, উদ্যোগপতিসকলৰ স্বাৰ্থত, নিয়োগকৰ্তাৰ স্বাৰ্থত, এই কোড আজি চৰকাৰীভাৱে জাননী প্ৰকাশ কৰিলে যোৱা 21 তাৰিখে। আৰু ইয়াৰ মাজেৰে তেওঁলোকৰ যি বিজেপি চৰকাৰৰ যি শ্ৰমিক বিৰোধী চৰিত্ৰটো, এইটো আৰু বেছি উন্মোচিত কৰি দিলে। কিয়নো এই কোডক সপক্ষে চৰকাৰে বিভিন্ন মিডিয়াক ব্যৱহাৰ কৰি এনেকে প্ৰচাৰ কৰি আছে যে কেন্দ্ৰীয় চৰকাৰে যে এটা বিৰাট ভাল কাম কৰিলে শ্ৰমিকৰ কাৰণে, শ্ৰমিকৰ কল্যাণৰ কাৰণে, শ্ৰমিকৰ উপকাৰৰ কাৰণে। কিন্তু এটা মস্ত ফপলা চুঙা আৰু এটা মহা ভণ্ডামী, চূড়ান্ত ভণ্ডামী। আপোনালোকে যিসকলে এই ক্ষেত্ৰত অধ্যয়ন কৰিছে, অলপ চিন্তা চৰ্চা কৰিছে, তেখেতসকলে নিশ্চয় কথা ভালদৰে জানে। কিন্তু সাধাৰণ শ্ৰমজীৱী মানুহক আমি কথাবিলাক আমি সকলোখিনি যোৱা 4 বছৰ ধৰি আমি ৰাইজৰ লগত ব্যাখ্যা কৰি আছো। এতিয়া ৰাইজে কিমান ধৰণে বুজিছে আমি নাজানো, কিন্তু এই শ্ৰম কোড চূড়ান্তভাৱে শ্ৰমিক বিৰোধী। আমি বেছি দীঘলীয়া কথা নকওঁ। 2019 চনত কেন্দ্ৰীয় চৰকাৰে ৱেষ্ট কোড পাছ কৰি লৈছিল। পৰৱৰ্তী সময়ত 2020 চনত ইণ্ডাষ্ট্ৰিয়েল ডিছপুট কোড অৰ্থাৎ ID কোডখন পাছ কৰি লৈছিল। আৰু একে সময়তে বাকী দুখনো আনিছিল। 4টা কোড বনাইছিল। এই 4টা কোড বনাইছে। 29খন শ্ৰম আইন, প্ৰচলিত শ্ৰম আইনো সংশোধন কৰি একেবাৰে কাটি কুটি ঠিক ঠাক কৰি নি পেলাই 4খন শ্ৰম কোড বনাইছিল। এই 4খন শ্ৰম কোড হ'ল, এখন হৈছে মজুৰি সংক্ৰান্তীয় শ্ৰম কোড, এখন হৈছে শিল্প বিবাদ সম্পৰ্কীয় শ্ৰম কোড, এখন হৈছে আমাৰ ছ'চিয়েল সামাজিক সুৰক্ষা সম্পৰ্কীয় শ্ৰম কোড, আৰু আনখন হৈছে কৰ্মস্থলী সম্পৰ্কীয় অকুপেশ্যনেল হেল্থ ছেফটি এণ্ড কণ্ডিশ্যন অফ ৱাৰ্কাৰ্ছ, কণ্ডিশ্যন অফ ৱৰ্ক বুলি পেলাই এখন কোড। এই 4খন কোডত 29খন শ্ৰম আইন, পূৰ্বৰ শ্ৰম আইন সোমাই লৈছে, তাক কাটি কুটি ঠিক ঠাক কৰি লৈছে। এইটো হৈছে প্ৰথম কথা। এই শ্ৰম কোডৰ আমি কিয় বিৰোধিতা কৰিছোঁ? তাৰ প্ৰথম কথাটো হৈছে এই সকলোখিনি শ্ৰম কোডৰ মাধ্যমত কেৱল মাত্ৰ নিয়োগকৰ্তাসকলৰ সুবিধা কৰি দিছে। বিভিন্ন সুবিধাবিলাক এই ধৰণে জাগলাৰি কৰি দিছে, কনফিউজিং কৰি দিছে, যাতে সকলো সময়তে নিয়োগকৰ্তাসকলে তাৰ সুবিধা গ্ৰহণ কৰি শ্ৰমজীৱী মানুহক, কৰ্মচাৰীসকলক বিভিন্ন প্ৰকাৰে শোষণ কৰিব পাৰে। মূল কথা হৈছে এইটো। এতিয়া আপোনালোকক মই সকলো ৰাইজৰ বুজাৰ কাৰণে এটা সাধাৰণ উদাহৰণ দিছোঁ। এই ID যিখন কোড বুলি কোৱা হৈছে, মানে শিল্প বিবাদ কোড সংহিতা যিখন বনাইছে, এই কোডত শ্ৰমিকৰ ডেফিনেশ্যন, শ্ৰমিক কাক কয়, হু আৰ ৱাৰ্কাৰ্ছ, এই ডেফিনেশ্যনত তেওঁলোকে কৈছে যে এই শ্ৰমিকজন যদি তেওঁৰ 18,000তকৈ দৰমহা মাহিলী বেছি পায়, তেতিয়াহ'লে তেওঁক শ্ৰমিক বুলি গণ্য কৰা নহ'ব। মাহিলী যদি 18,000তকৈ বেছি দৰমহা পায়, ছুপাৰভাইজাৰী হওক বা অন্যান্য কাম কাজত জড়িত থকা সকলক। আৰু তাতেও কৈছে যে টাইম টু টাইম কেতিয়াবা মাজে আৰু চৰকাৰে ঘোষণা কৰি থাকিব, এইটো সীমাটো 18,000 হ'ব নে কি হাজাৰ হ'ব, তোৰ মাজে ঘোষণা কৰি থাকিব। কৰি পেলাই শ্ৰমিকৰ মাজত এটা ডিভিজন কৰিছে। যিসকল কাম কৰা মানুহ, যিসকল মেনেজাৰী ষ্টাফ নহয়, নিয়োগকৰ্তাসকলৰ মেনেজাৰী ষ্টাফ নহয়, বৰ্ড অফ ডিৰেক্টৰ্ছৰ মানুহ নহয়, কিন্তু তেওঁলোকৰ আণ্ডাৰত কাম কৰা এমপ্লয়, কৰ্মচাৰী, ফিজিকেল লেবাৰবিলাকক আমি শ্ৰমিক বুলি কওঁ, শাৰীৰিক মানসিক পৰিশ্ৰম কৰা সকলক আমি এমপ্লয় বুলি কওঁ, সাধাৰণ বাক্য। আৰু এই যিসকলে অফিচিয়েল কাম কৰে তেওঁলোকক আৰু সাধাৰণ শ্ৰমিকৰ মাজত এটা ডিফাৰেঞ্চ আনাৰ কাৰণে তাতে এটা কনফিউজিং ব্যাখ্যা এটা দি থৈছে। গতিকে কাম কৰা সকলো মানুহেই শ্ৰমিক হ'ব, আৰু অলপ উন্নত ধৰণৰ দৰমহা পোৱা মানুহকেইটা শ্ৰমিক নহ'ব, এটা ডিভিজন আনাৰ কাৰণে চেষ্টা কৰিছে। অৰ্থাৎ একেবাৰে কনফিউজিং চিষ্টেমত এটা শ্ৰমিকৰ সেই সংজ্ঞাটো আনিছে। একেই ধৰণে
তেওঁলোকে তাতে এটা বিষয় আনিছে যে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট চিষ্টেম, যিটো ইতিমধ্যে বিভিন্ন জায়গাত বিজেপি শাসিত চৰকাৰসমূহে কাৰ্যকৰী কৰাৰ কাৰণে এলাও কৰিছে আৰু বিভিন্ন জায়গাত কৰ্তৃপক্ষবিলাকে ইতিমধ্যে লাগুৱে কৰিছে, প্ৰচলিত কৰিছে, যিটো শ্ৰমিকৰ কাৰণে স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী। নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা 11 মাহৰ কাৰণে আপোনাক এপইণ্টমেণ্ট দি 12 নম্বৰ মাহৰ পৰা আপোনাক বিদায় দিব পাৰে যদি আপোনাৰ কামটো কোনোবাই কাৰোবাৰ ব্যক্তিগতভাৱে কাৰো ছেটিছফাইড নহ'ব পাৰে, কোনোবা মেনেজাৰ কোনোবা কৰ্তৃপক্ষৰ কাৰণে ছেটিছফাইড নহয়। ইফ ডিপ চিট এমপ্লয়াৰে যদি ফিট কৰে যিহেতু ছেটিছফাইড নহয়, ইউ মে গ' আপোনাৰ কামটো ৰিনিউ কৰিব। অৰ্থাৎ শ্ৰমিকৰ এটা যিটো আমি এতিয়ালৈকে যে শ্ৰমিকৰ পাৰ্মানেণ্ট কৰিব লাগে 240 দিন কণ্টিনিউৱাছ কাম কৰা, এজন বছৰত 240 দিন কাম কৰা বা 1000টা জবৰ ক্ষেত্ৰত 160 দিন কাম কৰা, এজন শ্ৰমিকক কাম কণ্টিনিউৱাছ কাম কৰিলে পাৰ্মানেণ্ট কৰিব লাগে এটা নিয়ম আছিল। এই নিয়ম নোহোৱা কৰি দিলে, নোহোৱা কৰি দি শ্ৰমিকৰ এটা ফিক্সড টাইম এমপ্লয়মেণ্ট চিষ্টেম আনিলে। 3 নম্বৰ যিটো ভয়ানক আক্ৰমণ তেওঁলোকে কৰিব বিচাৰিছে এই ID এক্টৰ মাধ্যমতে, আৰু এটা ঘটনা কৰিছে তাতে, এইটো যে এই যিবিলাক আমি জানো, আপোনালোকে সকলোৱে জানে যে শ্ৰমিকৰ কেতিয়াবা কৰ্তৃপক্ষই তাৰ নিজৰ ৰ মেটেৰিয়েল ডিফাৰেঞ্চ হৈ পইচা পাতিৰ অসুবিধা হ'লে লে অফ দিব পাৰে, কোনোবা এটা কথা লে অফ বুলি কয়। অৰ্থাৎ শ্ৰমিকজনে কাম নকৰিব, কাম নকৰা পিৰিয়ডৰ কাৰণে তেওঁ এটা ছাছপেনশ্যন এলাউন্স বুলি এটা পায়, এইটোক লে অফ দিয়া বুলি কয়। আৰু লক আউট কৰাৰ কাৰণে এই লে অফ, লক আউট ইত্যাদি ক্লজাৰ ইত্যাদি কৰিব লগা হ'লে আগতে চৰকাৰৰ পৰা যিকোনো প্ৰাইভেট মেনেজমেণ্টেই হওক বা পাব্লিক ছেক্টৰৰ মেনেজমেণ্টেই হওক, তেওঁলোকে চৰকাৰৰ পৰা অনুমতি ল'ব লাগিছিল, এটা চিষ্টেম আছে। এতিয়াও অনুমতি ল'ব লাগিব। কি কৰিছে তাতে, 300তকৈ যদি কম শ্ৰমিক থকা কৰ্মচাৰী থকা প্ৰতিষ্ঠান হয় তাতে অনুমতিৰ কোনো প্ৰয়োজন নহ'ব। আৰু আমাৰ অসমৰ নিচিনা পশ্চাৎপদ ৰাজ্যত, নাই ভাৰতবৰ্ষতো অসমৰ নিচিনা পশ্চাৎপদ ৰাজ্যত 80%তকৈ বেছি উদ্যোগিক প্ৰতিষ্ঠান বিল' 300 ৱাৰ্কমেন, মানে 300তকৈ কম শ্ৰমিক থকা প্ৰতিষ্ঠান। আৰু তাতে কোনো অভাৱ নাথাকিব। অকল সেয়াই নেকি? অকল সেয়াটো নহয়, আজি আঁচনিভুক্ত কৰ্মচাৰীসকলে তেওঁলোকৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছে, তেওঁলোকৰ নিয়মীয়াকৰণ কৰিব লাগে। কিহৰ ভিত্তিত নিয়মীয়াকৰণ দাবী কৰি আছিল? এই শিল্প বিবাদ আইন, ফেক্টৰ কাৰখানা আইন বা এমপ্লয়মেণ্ট গ্ৰান্টেড আইন, যিবিলাক আইন আছিল, সেই আইনৰ আধাৰত এই কথাটো আলোচনা হৈছিল যে তেওঁলোকৰ নিয়মীয়াকৰণ কৰিব পৰা যায় না নাযায়। ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ বৈঠক 2012 আৰু 13 চনৰ বৈঠক, তাৰ পৰৱৰ্তী হ'ল 15 আৰু 16 চনৰ বৈঠক। এই বৈঠকত অৰ্থাৎ 44তম বৈঠক আৰু 45তম বৈঠক ইণ্ডিয়ান লেবাৰ কনফাৰেন্স, যিহেতু চৰকাৰ থাকে, নিয়োগকৰ্তা থাকে আৰু ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিসকল থাকে। এই বৈঠকত বাৰে বাৰে অনুমোদন হৈছিল যে আঁচনিভুক্ত কৰ্মচাৰীসকলক কৰ্মচাৰী হিচাপে গণ্য কৰিব লাগে, তেওঁলোকক নিয়মীয়া কৰিব লাগে। এইটো আইনৰ ভিত্তিত কৰিছিল। এই গোটেই প্ৰভিজনটো এতিয়া নোহোৱা কৰি দিলে। অৰ্থাৎ এনেকুৱা ক'ব বিচাৰিছে যে আঁচনিভুক্ত কৰ্মচাৰীসকলে ইমান দিনে যি তেওঁলোকক নিয়মীয়াকৰণৰ দাবী কৰি আছিল, যিটো তেওঁলোকক অযুক্তিকৰ বুলি ক'ব পৰা নাছিল চৰকাৰে, অন্যায় বুলি ক'ব পৰা নাছিল, এই কোডৰ মাধ্যমত এতিয়া অন্যায় বুলি ক'ব পাৰিব যে নাই তোমালোকে আৰু এই নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিব নোৱাৰা, কাৰণ এতিয়া চিষ্টেম হ'ব ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট চিষ্টেম, নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থা। তোমাক এতিয়া কেইদিনমানৰ কাৰণে আঁচনিখনত নিয়োগ কৰিছোঁ, তুমি কাম কৰিলে কৰিব পাৰা, নকৰিলে নকৰিব পাৰা। বহু মানুহ আছে কাম কৰাৰ কাৰণে, কোনো অসুবিধা নাই, তুমি পলাই যোৱা। এই ধৰণৰ এটা চূড়ান্তভাৱে কৰ্মচাৰীসকলক নিৰাপত্তাহীন কৰাৰ এটা ব্যৱস্থা তেওঁলোকে আনিব বিচাৰিছে। ৱেজৰ কোডৰ ক্ষেত্ৰত, ৱেজ কোডৰ ক্ষেত্ৰতো, দৰমহা পেমেণ্ট ৱেজেছৰ ক্ষেত্ৰতো আগতে আমাৰ প্ৰজিকিউটিভ মানে লেবাৰ ডিপাৰ্টমেণ্টে দৰমহা নিদিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ প্ৰভিজন আছিল। এতিয়া একো কৰিব নোৱাৰিব। এইটো কি কৈছে, লেবাৰ ইনস্পেকশ্যন ব্যৱস্থা নাথাকিব, ফেচিলিটেটৰ হ'ব। তেওঁলোকে শ্ৰমিক কল্যাণৰ কাৰণে কিছুমান সুবিধা দিয়া মানুহ এটা থাকিব, কিবা অসুবিধা হ'লে আমাৰ তাতে আহিবা, আমি তোমালোকৰ সম্পৰ্কে অলপ কথা বতৰা পাতিম, তেনেকুৱা ধৰণে কৰিম। কিন্তু কোনো প্ৰজিকিউটিভ পাৱাৰ নাই, কোনো তেওঁলোকৰ বিৰুদ্ধে একশ্যন ল'ব পৰা অৱস্থা নাথাকিব। এটা কনফিউজিং চিষ্টেম এটা কৰিব বিচাৰিছে। গতিকে এই ধৰণে শ্ৰমিকৰ অধিকাৰ কৰ্তন কৰিছে, শ্ৰমিকৰ ধৰ্মঘট কৰাৰ অধিকাৰ কৰ্তন হ'ব, শ্ৰমিকৰ লে অফৰ পিৰিয়ডত ছাছপেনশ্যন কৰাৰ অধিকাৰ কৰ্তন হ'ব, শ্ৰমিকৰ কামৰ নিশ্চয়তা নাথাকিব নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থাৰ মাধ্যমত। আৰু আনকি চৰকাৰৰ পৰা অনুমোদন লোৱাৰ ক্ষেত্ৰতো একেবাৰে 300 শ্ৰমিকতকৈ বেছি থাকিলেহে তেওঁ অনুমোদন ল'ব লাগিব, অন্যথাই তেওঁ অনুমোদন নল'লে হ'ব। তাকে ভাগ কৰিব। 1200 শ্ৰমিকে কাৰখানা শ্ৰমিকে কাম কৰা একোটা কাৰখানাত এতিয়াও কৰ্তৃপক্ষই
বেলেগ বেলেগ নামত তেওঁলোকক কামত নিয়োগ কৰে একতা কাৰখানতে 4-5টাকৈ সিষ্টাৰ কনচাৰ্ণ আছে কোম্পানী এটা আৰু তাৰে শ্ৰমিকৰ সংখ্যা কমাই কৰি ৰখাৰ ব্যৱস্থা কৰে এই আইনক ফাঁকি দিয়াৰ কাৰণে ইতিমধ্যেই নিয়োগকৰ্তাসকলে ব্যৱস্থা কৰি আছে এতিয়াতো আৰু কোনো কথাই নাই আৰু গাখীৰতে মহৰ গুটি তেওঁলোকে এখন পদ পাই গ'ল এতিয়া আৰু শ্ৰমিকৰ ক্ষেত্ৰত কোনো অসুবিধা নাই যি ইচ্ছা তাকে কৰিব পাৰিব কাৰণ বাহিৰত হাজাৰ লক্ষ লক্ষ নিবনুৱা তুমি 400 টকাত কাম নকৰা আৰু 350 টকাত কাম কৰা মানুহ আছে বাহিৰত ৰৈ আছে গতিকে নিবনুৱা সমস্যাৰ অৱস্থাক ভিত্তি কৰি লৈ এই গোটেই শ্ৰম কোডটো এনেকে বনাই দিয়া হৈছে যাতে কাম কৰি থকা শ্ৰমিকসকলৰ এটা নিৰাপত্তাহীনতাত ভুগি থাকে যাতে এই শ্ৰমিকসকলে কোনোদিনো প্ৰতিবাদ কৰিব নোৱাৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ কৰ্তন হ'ব তেওঁলোকৰ মাত মতাৰ অধিকাৰ কৰ্তন হ'ব ষ্ট্ৰাইক কৰিলে যদি ষ্ট্ৰাইক কৰ্তৃপক্ষই বেআইনী ঘোষণা কৰাৰ সকলো সুযোগ সৃষ্টি কৰি দিলে এই কোডৰ মাধ্যমত আৰু বেআইনী ঘোষণা কৰা মানে তুমি 2 দিন ষ্ট্ৰাইক কৰিলে তাৰ সমুদায় লোকচানৰ ভাগ তুমি ল'ব লাগিব অৰ্থাৎ শ্ৰমিকৰ ওপৰত লোকচানৰ ভাৰটো জাপি দিব তুমি 2 দিন ষ্ট্ৰাইক কৰিছা ইমান কোটি টকা মোৰ লোকচান হৈছে তোমাৰ দৰমহাৰ পৰা কৰ্তন হ'ব ভয়াবহ কাৰবাৰ এই ধৰণৰ এটা ভয়ানক আক্ৰমণ শ্ৰমজীৱী মানুহৰ ওপৰত আনিছে এই আক্ৰমণৰ বিৰুদ্ধে 26 তাৰিখে সকলো ট্ৰেড ইউনিয়নে দেশজোৰা ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে আমিও অসমতো এই কাৰ্যসূচীৰ আহ্বান জনাইছো CITUৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হৈছিল যোৱাকালি আমি শেষ কৰিছো মাত্ৰ ৰাজ্যিক সন্মিলন 21, 22, 23 নৱেম্বৰত হোৱা সন্মিলন আৰু 23 তাৰিখে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো যে কেন্দ্ৰীয় কমিটি যে সিদ্ধান্ত অসমত ৰূপায়ণ কৰিব লাগিব আজি ৰাতিপুৱা আমি কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ নেতৃবৃন্দই আলোচনা কৰিছিলো AITUC INTUC AICC TU AITUC এইবিলাক আলোচনা কৰিছিলো আৰু তেওঁলোকে আলোচনা কৰি পেলাই 26 তাৰিখে সমগ্ৰ অসমতে জিলা স্তৰত আৰু কৰ্মক্ষেত্ৰৰ সন্মুখত অৰ্থাৎ ইণ্ডাষ্ট্ৰীৰ সন্মুখতে হওক বা এষ্টাব্লিছমেণ্টৰ সন্মুখত শ্ৰমিকসকলে সন্মুখত ষ্ট্ৰাইক নকৰাকৈ ধৰ্মঘট নকৰাকৈ এটা সময়ত আহি থিয় দিব আৰু লেবাৰ শ্ৰম কোডৰ যি কাগজ এই কাগজ দাহ কৰিব শ্ৰম কোড দাহ কৰা এটা কাৰ্যসূচী আৰু আমি ইয়াতে গুৱাহাটীতো কেন্দ্ৰীয় যি শ্ৰম কাৰ্যালয় আছে তাতে তাৰে সন্মুখত এই কাৰ্যসূচী পালন কৰিম আৰু সমগ্ৰ জিলাতে এই কাৰ্যসূচী সফল কৰাৰ কাৰণে সমস্ত শ্ৰমজীৱী মানুহক আমি আহ্বান জনাইছো এই আহ্বানত আপোনালোকে যিমানখিনি সঁহাৰি দিব পাৰিব সিমানেই তাক প্ৰতিহত কৰিব পৰা যাব আজিলৈকে 2019 চনৰ পৰা আজি 6 বছৰ ধৰি ভাৰতবৰ্ষৰ শ্ৰমজীৱী মানুহে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰা আছিল নট টু ইমপ্লিমেণ্ট দিছ কোড কিন্তু এতিয়া তেওঁলোকে নাচৰ বন্দা হৈছে হয়তো ৰাজনৈতিকভাৱে অলপ বিহাৰত জয়লাভ কৰি আৰু তেওঁলোকৰ নাচন উঠিছে গতিকে এতিয়া তেওঁলোকে ৰাম টাঙনডাল দিলে শ্ৰমজীৱী মানুহৰ ওপৰত এই ৰাম টাঙনক প্ৰতিহত কৰাৰ কাৰণে প্ৰতিৰোধ আন্দোলন শক্তিশালী কৰিবলৈ আমি সকলো শ্ৰমজীৱী মানুহক আহ্বান জনাইছো